ভাতৃৰ লগত ফুৰিবলৈ গৈছিল ছাত্ৰীগৰাকী। এসপ্তাহৰ পিছতো উদ্ধাৰ হোৱা নাই ছাত্ৰীগৰাকী। গুৱাহাটীত বন কৰা মহিলাৰ দ্বাৰা 7 বছৰীয়া ছাত্ৰী অপহৃত কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তে ডবকাটো সংঘটিত হ'ল আন এক ছাত্ৰী অপহৰণৰ ঘটনা। ভাতৃৰ লগত ফুৰিবলৈ যাওঁতে দুৰ্বৃত্তই অপহৰণ কৰিছিল ডবকাৰ মদাৰতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী। যোৱা বুধবাৰে ছাত্ৰীগৰাকীয়ে নিজ ভাতৃৰ লগত মটৰচাইকেল যোগে সম্বন্ধীয় লোকৰ ঘৰলৈ গৈছিল। আতবাটতে মটৰচাইকেল বেয়া হোৱাত ফয়জুল ইছলাম নামৰ এজনৰ গাড়ী ভাড়া লৈছিল। ডবকা ষ্টেট বেংকৰ সমীপত বস্তু কিনাৰ বাবে ছাত্ৰীগৰাকীৰ ভাতৃ নামি যোৱাৰ পিছতে বাহনখনৰ চালক ফয়জুল ইছলামে অপহৰণ কৰি নিয়ে ছাত্ৰীগৰাকীক। গাড়ীখন ৰখাই মই দোকানৰ পৰা বস্তু কিনিবলৈ যাওঁতে বস্তু কিনিবলৈ গৈছোঁ আৰু আহিয়ে মানে উভতি আহিয়ে পোৱা নাই গাড়ীখন লৈ ফয়জুল ইছলাম নামৰ লোকজনে মোৰ কণ্ট্ৰিটোক লৈ গাড়ী লৈ পলা। ফয়জুল ইছলামে ছাত্ৰীগৰাকীক গাড়ী লৈ উধাও হোৱাৰ লগে লগে হোৱা লাগে ডবকা অঞ্চলটোত। ডবকা আৰক্ষী থানাত খবৰ দিয়া হয় বিষয়টোৰ, কিন্তু 6 দিন উকলি যোৱাৰ পিছতো সন্ধান উলিয়াব পৰা নাই ছাত্ৰীগৰাকী তথা অপহৰণকাৰী ফয়জুলৰ। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক আটক কৰিছিল যদিও আজিলৈকে নোলাল মূল অভিযুক্ত ফয়জুল। ডবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট।